নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমকেম ৱৰ্ল্ড চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম। এই অধ্যায়টোৰ এইটো প্ৰথম ভিডিঅ', ইয়াৰ পিছত আৰু কেইটামান ভিডিঅ' আহিব, ঠিক আছে। গতিকে সম্পূৰ্ণ পাঠটো তোমালোকে বুজি পাবৰ কাৰণে ভিডিঅ'বোৰ একেৰাহে চাই থাকিবা। অধ্যায়টোৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে মই তোমালোকক নৱম শ্ৰেণীৰ কেইটামান গুৰুত্বপূৰ্ণ টপিকছৰ বিষয়ে মনত পেলাই দিবলৈ যত্ন কৰিম। তোমালোকে ভালদৰে চাই থাকিবা। প্ৰথমটো হ'ল আমাৰ যে পদাৰ্থ কি, ঠিক আছে। পদাৰ্থ কি? যে যিকোনো বস্তু যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন থাকে তাক কি বুলি কোৱা হয়? পদাৰ্থ বুলি কোৱা হয়। আৰু এই পদাৰ্থক আমি ভৌতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল গোটা পদাৰ্থ, আৰু এটা হ'ল জলীয় পদাৰ্থ, আৰু এটা হ'ল গেছীয় পদাৰ্থ, ঠিক আছে। গোটা পদাৰ্থক আমি ইংলিছত কওঁ ছলিড, জলীয় পদাৰ্থক কওঁ লিকুইড, আৰু গেছীয় পদাৰ্থক কওঁ গেছ, ঠিক আছে। এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা যে ধৰি লোৱা এটা পদাৰ্থ আছে, পদাৰ্থটো কি আমাৰ এ, ঠিক আছে। আৰু এই পদাৰ্থটোৰ ওচৰত যদি প্ৰথম বন্ধনীৰ সৰু হাতৰ জি লিখা থাকে তেনেহ'লে তোমালোকে বুজিব লাগিব যে এই পদাৰ্থটো কি অৱস্থাত আছে? গেছীয় অৱস্থাত আছে, ঠিক আছে। ঠিক সেইদৰে এই পদাৰ্থটোৰ ওচৰত যদি প্ৰথম বন্ধনীত সৰু হাতৰ এছ লিখা থাকে তেনেহ'লে তোমালোকে বুজিব লাগিব যে এই পদাৰ্থটো কি অৱস্থাত আছে? গোটা অৱস্থাত আছে, ঠিক আছে। ঠিক সেইদৰে যদি এই পদাৰ্থটোৰ ওচৰত যদি প্ৰথম বন্ধনীত সৰু হাতৰ এল থাকে তেনেহ'লে তোমালোকে বুজিব লাগিব যে এই পদাৰ্থটো কি অৱস্থাত আছে? জলীয় অৱস্থাত আছে, ঠিক আছে। তো কোনো এটা পদাৰ্থৰ আমাৰ ভৌতিক যিটো অৱস্থা থাকে সেই অৱস্থাটোক আমি প্ৰথম বন্ধনীত যদি জলীয়া হয় তেনেহ'লে এলেৰে বুজাওঁ, যদি গেছীয় হয় তেনেহ'লে জিৰে বুজাওঁ, আৰু যদি গোটা হয় তেনেহ'লে এছেৰে বুজাওঁ। এতিয়া তোমালোকে চোৱা, ৰাসায়নিকভাৱে শ্ৰেণীবিভাজন কৰিলে আমি পদাৰ্থটো দুই ধৰণৰ পাম। এটা হ'ল আমাৰ কি? মিশ্ৰ পদাৰ্থ, আৰু আন এটা হ'ল আমাৰ কি? বিশুদ্ধ পদাৰ্থ, ঠিক আছে। এইবিলাক সকলো বস্তু ক্লাছ 9ত আছে, ঠিক আছে। মই জাষ্ট তোমালোকক মনত পেলাই দিবলৈহে যত্ন কৰিছোঁ। এই শ্ৰেণী বিভাজনটো কি? ৰাসায়নিকভাৱে শ্ৰেণী বিভাজন কৰা হৈছে, ঠিক আছে। ভৌতিকভাৱে ক'লে কিন্তু আমি তিনিটা পাওঁ, গোটা, জলীয় আৰু গেছীয়। কিন্তু ৰাসায়নিকভাৱে যদি পদাৰ্থক শ্ৰেণী বিভাজন কৰা যায় তেনেহ'লে দুটা অৱস্থাত পোৱা যায় পদাৰ্থ। এটা হ'ল মিশ্ৰ পদাৰ্থ আৰু আনটো হ'ল বিশুদ্ধ পদাৰ্থ, ঠিক আছে। এতিয়া মিশ্ৰ পদাৰ্থ আকৌ দুটা ভাগত ভাগ কৰা হয়। এটা হ'ল আমাৰ কি? সমসত্ব মিশ্ৰ, আৰু আনটো হ'ল আমাৰ কি? অসমসত্ব মিশ্ৰ। মই তোমালোকক এটা সমসত্ব মিশ্ৰৰ উদাহৰণ দিবলৈ যত্ন কৰিম। তোমালোকে ধৰি লোৱা যে এক গিলাচ পানী লৈছা আৰু এই পানীত তোমালোকে অকণমান চেনি যোগ কৰিছা। তেনেহ'লে চাবা এই পানীত চেনিখিনি সম্পূৰ্ণৰূপে দ্ৰৱীভূত হৈ যাব, আৰু এই চেনিখিনি গ্লাছটোৰ পানীখিনিৰ সকলো অংশতে সমানভাৱে দ্ৰৱীভূত হ'ব। যিবোৰ মিশ্ৰণত কি হয় আমাৰ যে পদাৰ্থবোৰৰ অনুপাত সকলো অংশতে সমান থাকে, তাক আমি কি বুলি কওঁ? সমসত্ব মিশ্ৰণ বুলি কওঁ। যেনে আৰু এটা উদাহৰণ ল'ব পাৰা তোমালোকে, যেনে বায়ু। বায়ু কি? বায়ু এবিধ সমসত্ব মিশ্ৰণ। বায়ু বিভিন্ন গেছৰ মিশ্ৰণ, যেনে কি নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন। তো এই বায়ুত থকা গেছখিনি সকলো অংশতে সমান অনুপাতত বিয়পি থাকে। তো বায়ু কি আমাৰ? বায়ু এটা সমসত্ব মিশ্ৰণ। ঠিক সেইদৰে তোমালোকে যদি এটা অসমসত্ব মিশ্ৰণৰ উদাহৰণ চোৱা, ধৰি লোৱা তোমালোকে এগিলাচমান পানী লৈছা আৰু তাত 1 চামুচমান বালি যোগ কৰিছা। তেনেহ'লে চাবা তোমালোকে এই গিলাচটোৰ পানীখিনিত বালি ক'ৰবাত কম পৰিমাণে থাকিব, ক'ৰবাত বেছি পৰিমাণে থাকিব, কিছুমান তলত গৈ জমা হ'ব, কিছুমান ওপৰত ঘূৰি ফুৰিব। তো এই ধৰণৰ যিটো মিশ্ৰ আছে সেই মিশ্ৰটোক আমি কি বুলি কওঁ? অসমসত্ব মিশ্ৰ বুলি কওঁ, ঠিক আছে। যেনেদৰে মিশ্ৰণক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, ঠিক সেইদৰে বিশুদ্ধ পদাৰ্থকো দুটা ভাগত ভাগ কৰা হয়। এটা হ'ল আমাৰ কি? মৌল, আৰু এটা হ'ল আমাৰ কি? যৌগ। এই মৌলটোক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল আমাৰ কি? ধাতু, আনটো হ'ল আমাৰ ধাতুকল্প, আৰু এটা হ'ল আমাৰ কি? অধাতু, ঠিক আছে। তো এই যে মই মৌলটোক তিনিটা ভাগত ভাগ কৰি দেখুৱাইছোঁ, ধাতু, ধাতুকল্প আৰু অধাতু, এইখিনি আমাৰ কামৰ বস্তু। ধাতু হ'ল কিছুমান গোটা পদাৰ্থ যাৰ কি? ঘাত সহনীয়তা ধৰ্ম আছে, অৰ্থাৎ যাক কোবালে সি ভাঙি নাযায়, চেপেটা হৈ যায়। সাধাৰণতে ধাতুবোৰ কি হয়? উজ্জ্বল বৰণৰ হয়। লগতে এইবোৰ কি? বিদ্যুতৰ সুপৰিবাহী, অৰ্থাৎ ধাতুৰ মাজেৰে কি? বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে। তাৰমানে আমি ক'ব পাৰোঁ যে ধাতু বুলিলে সাধাৰণতে কি বুলি বুজিম? যে যিবোৰ পদাৰ্থ ঘাত সহনীয় আৰু নমনীয়। নমনীয় মানে কি? যে যিবোৰ পদাৰ্থক আমি দুইফালে টানি দীঘল তাৰলৈ ৰূপান্তৰিত কৰিব পাৰি, সেই ধৰ্মটো পদাৰ্থটোৰ নমনীয়তা গুণ বোলে। তো মই কি ক'লোঁ? যে ধাতু কি? যে যিবোৰ পদাৰ্থ ঘাত সহনীয়, নমনীয়, ঠিক আছে, আৰু
সাধাৰণতে গোটা হয় সেই পদাৰ্থবোৰক আমি কি বুলি কওঁ ধাতু বুলি কওঁ আৰু অধাতু কি যে যিবোৰ পদাৰ্থ ঘাত সহনীয় আৰু নমনীয় নহয় ঠিক আছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী নহয় কুপৰিবাহী সেই পদাৰ্থবোৰক আমি কি বুলি কওঁ অধাতু বুলি কওঁ তো ইয়াতে মই এটা টেবিল দিছোঁ তোমালোকে চোৱা এইটোক আমি আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কওঁ বিভিন্ন সময়ত বিভিন্ন পৰমাণু বা মৌলবোৰ আৱিষ্কাৰ হৈছিল সেইবোৰক এটা তালিকা শ্ৰেণীভুক্ত কৰা হৈছে আৰু এই তালিকাখনক পৰ্যাবৃত্ত তালিকা বুলি কোৱা হয় এই পৰ্যাবৃত্ত তালিকাখনত কোনকেইটা আমাৰ ধাতু আছে আৰু কোনকেইটা আমাৰ অধাতু আছে ঠিক আছে মই ইম্পৰ্টেণ্ট ধাতুকেইটা তোমালোকক কৈ দি আছোঁ ইয়াতে আমাৰ বেৰিলিয়াম হ'ল আমাৰ কি ধাতু মেগনেছিয়াম আমাৰ ধাতু কেলছিয়াম ধাতু যিকেইটা ইম্পৰ্টেণ্ট মই সেইকেইটাৰ কথা কৈছোঁ বেৰিলিয়ামটো মনত ৰাখিবা ধাতু হয় মেগনেছিয়াম ধাতু কেলছিয়াম ধাতু পটাছিয়াম ধাতু ছডিয়াম ধাতু লিথিয়াম ধাতু এইকেইটা তোমালোকে মনত ৰাখিব লাগিব আৰু বেৰিয়ামটো মনত ৰাখিব লাগিব BA ঠিক আছে এইকেইটা হ'ল আমাৰ কি ধাতু তাৰোপৰিও তোমালোকে আইৰণটো মনত ৰাখিব লাগিব ঠিক আছে আৰু মেংগানিজটো মনত ৰাখিব লাগিব এইকেইটা ধাতু যদি তোমালোকে মনত ৰাখা তেনেহ'লে ক্লাছ 10ত তোমালোকৰ কাম হৈ যাব ঠিক আছে আৰু লগতে এইটো ধাতু মনত ৰাখিব লাগিব তোমালোকৰ এলুমিনিয়াম ধাতুটো মনত ৰাখিব লাগিব ঠিক আছে আৰু অধাতুবোৰৰ ভিতৰত তোমালোকে মনত ৰাখিব লাগিব যিবোৰ অধাতু সেইবোৰক মই ডাবল টিক চিন দিম তোমালোকে চাবা কোনটো অধাতু ইয়াত কাৰ্বনটো কি আমাৰ অধাতু তাৰপিছত নাইট্ৰজেনটো আমাৰ অধাতু অক্সিজেনটো আমাৰ অধাতু ঠিক আছে তাৰপিছত আমাৰ আছে তোমাৰ ক্লৰিনটো অধাতু আছে ক্লৰিনটো আমাৰ অধাতু ফ্লৰিনটো অধাতু ব্ৰমিনটো অধাতু আয়োডিনটো অধাতু একচুৱেলি অধাতু ইয়াতে বহুতে আছে কিন্তু যিটো তোমালোকক মনত ৰাখিব লাগিব সেইকেইটাৰ কথা মই কৈ আছোঁ ইয়াতে তোমালোকে ছালফাৰটো মনত ৰাখিবা এইটো অধাতু আৰু ফসফৰাছটো আমাৰ কি অধাতু এইকেইটা অধাতু তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে আৰু হাইড্ৰজেন যে আছে এই হাইড্ৰজেনটো কি আমাৰ অধাতু ইতিমধ্যে তোমালোকে বুজি পালা যে পদাৰ্থ কি পদাৰ্থ হ'ল যে যিকোনো বস্তু যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন থাকে তাক পদাৰ্থ বুলি কোৱা হয় ভৌতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি পদাৰ্থ তিনি প্ৰকাৰ গোটা পদাৰ্থ জলীয় পদাৰ্থ আৰু গেছীয় পদাৰ্থ কোনো এটা পদাৰ্থ গেছীয় হ'লে তাক সৰু হাতৰ জিৰে বুজাব পাৰি গোটা হ'লে তাক সৰু হাতৰ এছেৰে বুজাব পাৰি আৰু জলীয় হ'লে তাক সৰু হাতৰ এলেৰে বুজাব পাৰি আৰু তাৰপিছত আমি চালোঁ যে পদাৰ্থ ৰাসায়নিকভাৱে শ্ৰেণীবিভাজন কৰিলে পদাৰ্থ দুই প্ৰকাৰৰ হয় মিশ্ৰ পদাৰ্থ আৰু বিশুদ্ধ পদাৰ্থ মিশ্ৰ পদাৰ্থ দুই প্ৰকাৰ সমসত্ব আৰু অসমসত্ব আৰু বিশুদ্ধ পদাৰ্থ দুই প্ৰকাৰ মৌল আৰু যৌগ আকৌ মৌলবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে এটা হ'ল ধাতু ধাতুকল্প আৰু অধাতু তাৰপিছত মই তোমালোকক দেখাই দিলোঁ যে কোনটো এই তালিকাখনত ধাতু হয় যিকেইটা তোমালোকৰ মুখস্থ বা মনত ৰাখিব লাগিব ঠিক আছে আৰু কোনকেইটা অধাতু ভৌতিক পৰিৱৰ্তন মানে কি পদাৰ্থ এটা যেতিয়া নিজৰ অৱস্থা পৰিৱৰ্তন কৰিব যে গোটাৰ পৰা জলীয়া হ'ব বা জলীয়াৰ পৰা গেছীয় হ'ব সেইটো হ'ল কি পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন ইয়াতে চোৱা তোমালোকে মই ডেফিনিশ্যনটো দি দিছোঁ যে যি পৰিৱৰ্তনৰ ফলত পদাৰ্থৰ অৱস্থাগত ধৰ্মৰহে পৰিৱৰ্তন হয় কিন্তু ইয়াৰ ৰাসায়নিক ধৰ্ম নাইবা গঠনৰ কোনো পৰিৱৰ্তন নহয় তাক ভৌতিক পৰিৱৰ্তন বোলে যেনে কি উদাহৰণ দিয়া হৈছে কি পানীৰ বাষ্পীভৱন যেতিয়া পানী জলীয়া অৱস্থাৰ পৰা তাপ পালে গেছীয়লৈ ৰূপান্তৰিত হয় জলীয়াৰ পৰা কি গেছীয় অৱস্থালৈ ৰূপান্তৰিত হৈছে তো পানীৰ বাষ্পীভৱনটো কি এটা ভৌতিক পৰিৱৰ্তন তাৰপিছত গন্ধকৰ বিগলন অলপ আগতে মই তোমালোকক দেখুৱালোঁ যে ছালফাৰ এটা কি অধাতু ইয়াক এছেৰে বুজোৱা হয় আৰু এই ছালফাৰ ধাতুটো কি বুলি কোৱা হয় এইটো গন্ধক বুলি কোৱা হয় ছালফাৰ ধাতুটো আমাৰ গোটা অৱস্থাত পোৱা যায় ঠিক আছে তো এইটো যেতিয়া গলি যায় সেই গলি যোৱা প্ৰক্ৰিয়াটো কি আমাৰ এটা ভৌতিক পৰিৱৰ্তন নেক্সট আমাৰ কি আছে যে ল'ৰ চুম্বকীকৰণ যে কিছুমান ল' যে আছে ল' চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰে সেইটোও কি আমাৰ ভৌতিক পৰিৱৰ্তন তাৰপিছত কৈছে যে দ্ৰব্য প্ৰস্তুতকৰণ মানে ধৰি লোৱা তোমালোকে 1 গিলাচমান পানী লৈছা তাতে নিমখ বা চেনি যোগ কৰিছা ইয়াৰ পৰা কি হ'ব আমাৰ নিমখ বা চেনিটো কি দ্ৰব্য আৰু ইয়াতে পানীটো কি দ্ৰাৱক তো দ্ৰব্য আৰু দ্ৰাৱক দুটা মিলি কি হয় আমাৰ দ্ৰব্য হয় যিকোনো দ্ৰব্য প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো কি এটা ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ ইয়াতে চোৱা তোমালোকে মই এটা শ্বৰ্ট ট্ৰিক্স দিছোঁ যে কেনেদৰে গম পাবা তোমালোকে যে এইটো ভৌতিক পৰিৱৰ্তন হয় নে নহয় তোমালোকে মনত ৰাখিবা ভৌতিক পৰিৱৰ্তন হ'লে কোনো নতুন পদাৰ্থ সৃষ্টি নহ'ব কেতিয়াও ঠিক আছে ভৌতিক পৰিৱৰ্তনত কেৱল অৱস্থাৰহে পৰিৱৰ্তন হ'ব ধৰি লোৱা তোমালোকে কেইটুকুৰামান বৰফ লৈছা বৰফটো কিছু সময় থৈ দিলে এই বৰফটো কিছু সময়ৰ পিছত কি হৈ যাব পানীলৈ ৰূপান্তৰিত হ'ব তো ইয়াতে কি হৈছে বৰফটো গোটা অৱস্থাত আছিল গোটা অৱস্থাৰ পৰা ই কিছু সময়ৰ পিছত জলীয়া অৱস্থালৈ ৰূপান্তৰিত হৈছে তো বৰফ যিটো গলি যোৱা প্ৰক্ৰিয়াটো সেইটো কি আমাৰ ভৌতিক পৰিৱৰ্তন ইয়াত ৰাসায়নিক ধৰ্মৰ কোনো পৰিৱৰ্তন হোৱা নাই জাষ্ট কেৱল বৰফৰ গোটা অৱস্থাৰ পৰা ই জলীয়া অৱস্থালৈ ৰূপান্তৰিত হৈছে তো এইটো কি এইটো আমাৰ ভৌতিক পৰিৱৰ্তন আৰু ইয়াত নতুন কোনো পদাৰ্থ সৃষ্টি হোৱা নাই বৰফ যেতিয়া আছিল
তেতিয়াও আমাৰ কি আছিল পানীয়ে আছিল তাৰ সংকেত কি H2O আৰু বৰফটো যেতিয়া গলিব গলি জুলীয়া পদাৰ্থ হ'ব তেতিয়াও ইয়াতে কি থাকিব H2O থাকিব বেলেগ কিবা আহিব নেকি তো ইয়াতে যে কেৱল অৱস্থাৰহে পৰিৱৰ্তন হৈছে কোনো নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই তাৰপিছত আমাৰ চাব লাগে যে ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন কি যি পৰিৱৰ্তনৰ ফলত পদাৰ্থৰ মূল গঠনৰ পৰিৱৰ্তন ঘটি নতুন পদাৰ্থৰ সৃষ্টি হয় সেইবোৰক ৰাসায়নিক পৰিৱৰ্তন বোলে যেনেকি লোত মামৰে ধৰা বহুত ইম্পৰ্টেণ্ট যে আমাৰ যে লো আছে লো পেলাই থলে কৰবাত কেইদিনমান পিছত তাতে মামৰ ধৰে সেই লোত মামৰ ধৰা প্ৰক্ৰিয়াটো কি আমাৰ ৰাসায়নিক পৰিৱৰ্তন তাৰপিছত কয়লাৰ দহন যেতিয়া আমি কয়লা দহন কৰিম অৰ্থাৎ কাৰ্বনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব অৰ্থাৎ দহন হ'ব তেতিয়া কি উৎপন্ন হয় আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ইয়াতে চোৱা তোমালোকে আমি লৈছিলোঁ কি কাৰ্বন লৈছিলোঁ আৰু অক্সিজেন লৈছিলোঁ কিন্তু নতুন কিবা এটা পদাৰ্থ পাইছোঁ পদাৰ্থটো কি কাৰ্বন ডাই অক্সাইড তো ৰাসায়নিক পৰিৱৰ্তনত সদায় এটা কি নতুন পদাৰ্থৰ সৃষ্টি হ'ব তো সেইটোৱে কৈছে যে কয়লা যেতিয়া আমি দহন কৰিম তেতিয়া যিটো পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনটো কি হ'ব আমাৰ ৰাসায়নিক পৰিৱৰ্তন হ'ব তাৰপিছত গাখীৰ টেঙা হোৱাটো কি এটা আমাৰ ৰাসায়নিক পৰিৱৰ্তন তাৰপিছত পানীৰ বিদ্যুৎ বিশ্লেষণ পানীৰ মাজেৰে যেতিয়া আমি বিদ্যুৎ শক্তি বা আমাৰ কাৰেণ্ট পঠাই দিম তেতিয়া কি হ'ব পানী ভাঙি হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন কৰিব এইটোক আমি কি বুলি কওঁ পানীৰ বিদ্যুৎ বিশ্লেষণ বুলি কওঁ তো পানীৰ বিদ্যুৎ বিশ্লেষণত কি হ'ব পানীৰ অণু ভাঙি হাইড্ৰজেন আৰু অক্সিজেন দুটা বেলেগ বস্তু উৎপন্ন হৈছে পানীৰ বিদ্যুৎ বিশ্লেষণটো কি এটা আমাৰ ৰাসায়নিক পৰিৱৰ্তন তোমালোকে শৰ্ট ট্ৰিক্স মনত ৰাখিব পাৰা যে ৰাসায়নিক পৰিৱৰ্তন আমি কেতিয়া ক'ম যেতিয়া চাম যে পৰিৱৰ্তনটোত নতুন কিবা এটা পদাৰ্থৰ সৃষ্টি হৈছে ঠিক আছে তো এইটো তোমালোকে মনত ৰাখিব পাৰা যে যদি কিবা এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে কোনো এটা পদাৰ্থৰ পৰা তেনেহ'লে তাক আমি কি বুলি ক'ম ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ম যেনে ইয়াতে কাৰ্বন আৰু অক্সিজেন লগ লাগি কি হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড অৰ্থাৎ কয়লাৰ দহন হৈছে এইটো এটা আমাৰ কি ৰাসায়নিক পৰিৱৰ্তন নেক্সট তোমালোকে চোৱা এটা কোৱেশ্চন দিছোঁ মই যে পানীৰ বাষ্পীভৱন কাৰ বাষ্পীভৱন পানীৰ বাষ্পীভৱন ধৰি লোৱা এইটো এটা পাত্ৰ ইয়াতে কি লোৱা হৈছে পানী লোৱা হৈছে ঠিক আছে এতিয়া যদি এই পানীটোক আমি তাপ দিওঁ পানীটো লাহে লাহে কি হ'ব জলীয় অৱস্থাৰ পৰা কি হ'ব আমাৰ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হ'ব তো এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ যে পানী জলীয়াৰ পৰা গেছীয় হোৱা প্ৰক্ৰিয়াটোকে আমি বাষ্পীভৱন বুলি কওঁ ঠিক আছে তো এই বাষ্পীভৱন প্ৰক্ৰিয়াটো কি এটা ডেছ পৰিৱৰ্তন তো পানী কি ইয়াত জলীয়াৰ পৰা গেছীয় হৈছে জাষ্ট নিজৰ অৱস্থাৰহে পৰিৱৰ্তন হৈছে আৰু আমি জানো যে কোনো প্ৰক্ৰিয়াত যদি অৱস্থাৰ পৰিৱৰ্তন হয় তাক আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ এইটো ৰাসায়নিক পৰিৱৰ্তন নহয় ঠিক আছে অপশ্যন বি নহ'ব অপশ্যন এ হ'ব আমাৰ কি ভৌতিক পৰিৱৰ্তন ঠিক আছে আৰু অপশ্যন চি দিছে আমাক এ আৰু বি দুয়োটা এইটোতো হ'ব নোৱাৰে অপশ্যন ডিও হ'ব নোৱাৰে ঠিক আছে এইটো কি আমাৰ যে পানীৰ বাষ্পীভৱন এটা কি আমাৰ ভৌতিক পৰিৱৰ্তন নেক্সট আমাৰ এটা কুৱেশ্যন দি আছে চোৱা তোমালোকে যে মমবাতিৰ দহন হ'ল এটা ডেছ পৰিৱৰ্তন এটা কেণ্ডেল যেতিয়া আমি জ্বলাওঁ তোমালোকে চাবা কেণ্ডেলটো কি হয় কেণ্ডেলটোত যিটো পদাৰ্থ থাকে সেইটো গলি গলি গোটাৰ পৰা কি হৈ যায় জুলীয়া হৈ যায় তো গোটাৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াটো কি এটা ভৌতিক পৰিৱৰ্তন আকৌ আমাৰ এই কেণ্ডেলটো যিটো আছে মমবাতিটো যিডাল আছে এই মমবাতিটো কি হয় পুৰি যায় লাহে লাহে পুৰি গৈ ক্ষয় হৈ গৈ থাকে হয়নে নাই তো ইয়াতে চোৱা তোমালোকে দুটা বস্তু হৈ আছে এটা হ'ল কি যে মমবাতিডাল গলি গলি তাৰ গোটা অৱস্থাৰ পৰা জুলীয়া হৈছে অৰ্থাৎ ভৌতিক পৰিৱৰ্তন হৈছে আকৌ কি হৈছে যে মমবাতিটো আমাৰ জ্বলি জ্বলি পুৰি শেষ হৈ গৈ আছে তো ইয়াতে ভৌতিক আৰু ৰাসায়নিক দুয়োটাই হৈ আছে ঠিক আছে গতিকে মমবাতিৰ যিটো দহন প্ৰক্ৰিয়া সেইটো কি ভৌতিকো হ'ব ৰাসায়নিকো হ'ব অৰ্থাৎ ইয়াত অপশ্যন চিটো হ'ব আমাৰ কি কাৰেক্ট অপশ্যন নেক্সট আমি এতিয়া চাম আমাৰ মেইন যিটো পাৰ্ট আছে সেই পাৰ্টৰ কিছুমান বিষয়বস্তু আমাৰ অধ্যায়ৰ নাম আছিল যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তো এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পঢ়িবলৈ হ'লে তোমালোকে প্ৰথমতে বুজিব লাগিব যে ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন কি বস্তু যিটো মই তোমালোকক অলপ আগতে বুজালোঁ ঠিক আছে তেন্তে আহক আমি এতিয়া চাওঁ যে ৰাসায়নিক বিক্ৰিয়া কি দুই বা ততোধিক পদাৰ্থ ৰাসায়নিকভাৱে মিলিত হৈ ভিন্ন ভৌতিক আৰু ৰাসায়নিক ধৰ্ম বিশিষ্ট নতুন পদাৰ্থ সৃষ্টি কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় যেতিয়া দুটা বা ততোধিক পদাৰ্থ একেলগে লগ লাগিব আৰু নতুন কিবা এটা পদাৰ্থ হ'ব তেতিয়া আমি তাক কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম ঠিক আছে গতিকে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'বলৈ হ'লে ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হ'ব লাগিব যেনেদৰে ইয়াতে চোৱা তোমালোকে যে মেগনেছিয়ামে যদি অক্সিজেনৰ লগত লগ লাগে কি হয় মেগনেছিয়াম অক্সাইড হয় ঠিক আছে তো ইয়াত মেগনেছিয়াম আৰু অক্সিজেন দুটা বেলেগ বস্তু আৰু এই দুটা লগ লাগি নতুন কিবা এটা উৎপন্ন কৰিছে সেইটো হ'ল কি আমাৰ মেগনেছিয়াম অক্সাইড তো এইটোৱে কোৱা হৈছে যে দুটা বা ততোধিক পদাৰ্থ ৰাসায়নিকভাৱে যেতিয়া মিলিত হ'ব হৈ পেলাই নতুন কিবা এটা পদাৰ্থ সৃষ্টি কৰিব সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম
এতিয়া আমি চাম যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে নে নাই সেইটো আমি কেনেদৰে গম পাম। যদি কোনো এটা প্ৰক্ৰিয়াত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় তেনেহ'লে আমি ক'ম ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। ঠিক আছে, ঠিক সেইদৰে কোনো এটা প্ৰক্ৰিয়াত যদি পদাৰ্থৰ ৰঙৰ পৰিৱৰ্তন হয় আমি ক'ম ৰাসায়নিক বিক্ৰিয়া হৈছে। ঠিক সেইদৰে কোনো এটা প্ৰক্ৰিয়াত যদি পদাৰ্থৰ গেছৰ উৎপত্তি হয় তেনেহ'লে আমি কি বুলি ক'ম যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। ঠিক সেইদৰে কোনো এটা প্ৰক্ৰিয়াত যদি উষ্ণতাৰ পৰিৱৰ্তন হয় তেনেহ'লে আমি কি ক'ম যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। তো ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে নে নাই আমি কেনেদৰে গম পাম? পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব, পদাৰ্থৰ ৰঙৰ পৰিৱৰ্তন হ'ব, গেছীয় পদাৰ্থ উৎপন্ন হ'ব বা পদাৰ্থৰ কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব। এই চাৰিটা ঘটনা যদি সংঘটিত হয় তেনেহ'লে আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। এতিয়া আমি চাম যে ৰাসায়নিক সমীকৰণ কি। ৰাসায়নিক সমীকৰণ কি? যে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ সহায়ত উপস্থাপন কৰা সংক্ষিপ্ত পদ্ধতিটোক ৰাসায়নিক সমীকৰণ বোলে। যেনে তোমালোকে চোৱা যে ইয়াত মেগনেছিয়াম আৰু অক্সিজেন দুটা বেলেগ পদাৰ্থ লগ লাগি নতুন এটা পদাৰ্থ মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে। ঠিক আছে, তো মেগনেছিয়ামৰ সংকেত কি আমাৰ Mg আৰু অক্সিজেনৰ সংকেত কি আমাৰ O2 আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত হ'ল আমাৰ কি MgO। তো এই যে ৰাসায়নিক যেটো বিক্ৰিয়া আছে এই ৰাসায়নিক বিক্ৰিয়াটোক আমি সংকেতৰ সহায়ত যেটো উপস্থাপন কৰিলোঁ সেই উপস্থাপনটোৱে হৈছে কি আমাৰ ৰাসায়নিক সমীকৰণ। তো এইটোৱে লিখা হৈছে যে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ সহায়ত উপস্থাপন কৰা সংক্ষিপ্ত পদ্ধতিটোক কি বুলি কোৱা হয়? ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এতিয়া ইয়াতে চোৱা এটা নোট লিখিছোঁ মই যে ৰাসায়নিক বিক্ৰিয়া এটাত পৰিৱৰ্তন ঘটা পদাৰ্থক বিক্ৰিয়ক আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থক বিক্ৰিয়াজাত পদাৰ্থ বোলে। যেনেদৰে ইয়াতে চোৱা তোমালোকে মেগনেছিয়াম আৰু অক্সিজেন দুটা বেলেগ বেলেগ পদাৰ্থ লগ লাগিছে। তো এই দুটাক আমি কি বুলি ক'ম? যাৰ পৰিৱৰ্তন ঘটিব তাক আমি ক'ম বিক্ৰিয়ক। ঠিক আছে, আৰু যি নতুনকৈ উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড তাক আমি কি বুলি ক'ম? বিক্ৰিয়াজাত পদাৰ্থ। তাৰমানে ৰাসায়নিক সমীকৰণত আমাৰ দুই ধৰণৰ পদাৰ্থ পোৱা যায়। এটা হ'ল আমাৰ কি বিক্ৰিয়ক পদাৰ্থ, যাৰ পৰিৱৰ্তন ঘটিব তাক ক'ম বিক্ৰিয়ক, আৰু যি নতুনকৈ উৎপন্ন হ'ব তাক ক'ম আমি বিক্ৰিয়াজাত পদাৰ্থ। ঠিক আছে, নেক্সট আমাৰ চাব লাগে কি জকা বা অসন্তুলিত ৰাসায়নিক সমীকৰণ। জকা বা অসন্তুলিত ৰাসায়নিক সমীকৰণ কি? যে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান নাথাকে তাক কি বুলি কোৱা হয়? জকা সমীকৰণ বুলি কোৱা হয়। তোমালোকে চোৱা ইয়াত এটা কি আছে? ৰাসায়নিক সমীকৰণ দিয়া আছে। সমীকৰণটো কি? যে মেগনেছিয়াম প্লাছ অক্সিজেন লগ লাগি আমাৰ কি হৈছে? মেগনেছিয়াম অক্সাইড হৈছে। ইয়াতে চোৱা মেগনেছিয়াম আৰু অক্সিজেন হ'ল আমাৰ কি বিক্ৰিয়ক পদাৰ্থ আৰু মেগনেছিয়াম অক্সাইড হ'ল আমাৰ কি বিক্ৰিয়াজাত পদাৰ্থ। তো ইয়াতে চোৱা ইয়াতে লেফ্ট সাইডত মেগনেছিয়াম আমাৰ এটা আছে, ৰাইট সাইডত মেগনেছিয়াম এটা আছে, কিন্তু লেফ্ট সাইডত আমাৰ অক্সিজেন দুটা আছে আৰু ৰাইট সাইডত আমাৰ অক্সিজেন এটা আছে। এই যে সমীকৰণটো যে আছে এই সমীকৰণটোত আমাৰ অক্সিজেন পৰমাণু সংখ্যা দুইফালে কাৰ্চিনৰ দুইফালে আমাৰ সমান নাই, এফালে দুটা আছে এফালে এটা আছে। তো এই যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংখ্যা যেতিয়া সমান নহ'ব কোনো এটা ৰাসায়নিক সমীকৰণত তাক আমি কি বুলি কওঁ? জকা বা অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কওঁ। ঠিক আছে, নেক্সট আমাৰ চাব লাগে যে সন্তুলিত ৰাসায়নিক সমীকৰণ। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? যে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণু সংখ্যা সমান থাকে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। যেনেকৈ মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি আমাৰ কি আছে? মেগনেছিয়াম অক্সাইড। এই যে প্ৰথম যিটো সমীকৰণ আছে এইটো আমাৰ জকা সমীকৰণ। কিয় জকা সমীকৰণ? কাৰণ ইয়াত মেগনেছিয়াম লেফ্ট সাইডত এটা আছে, ইয়াত এটা আছে যদিও কিন্তু লেফ্ট সাইডত অক্সিজেন দুটা আছে, কিন্তু ৰাইট সাইডত অক্সিজেন আমাৰ কেইটা আছে? এটা আছে। তো ইয়াতে চোৱা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংখ্যা কি সমান নহয়, সেইবাবে ওপৰৰ সমীকৰণটো কি আমাৰ জকা সমীকৰণ। এতিয়া যদি আমি মেগনেছিয়ামৰ আগফালে 2 দিওঁ, ঠিক আছে, তেনেহ'লে মেগনেছিয়াম ইয়াত দুটা হৈ গ'ল, ৰাইট সাইডতো কি আছে? মেগনেছিয়াম দুটা আছে, লেফ্ট সাইডত অক্সিজেন দুটা আছে, ৰাইট সাইডতো অক্সিজেন কেইটা আছে? দুটা আছে। এতিয়া চোৱা এই যে সমীকৰণটো যে আছে তলৰ সমীকৰণটো, এই সমীকৰণটোত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণু সংখ্যা কি হৈ আছে? সমান আছে। লেফ্ট সাইডত মেগনেছিয়াম দুটা, ৰাইট সাইডত মেগনেছিয়াম দুটা, লেফ্ট সাইডত অক্সিজেন দুটা, ৰাইট সাইডত অক্সিজেন দুটা। তো এনেধৰণৰ সমীকৰণক আমি কি বুলি ক'ম? সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ম। ঠিক আছে, নেক্সট আমাৰ চাব লাগে যে এটা সূত্ৰ আছে, সূত্ৰটো ক্লাছ 9তে পাইছা তোমালোকে, যে ভৰৰ নিত্যতা সূত্ৰ। ভৰৰ নিত্যতা সূত্ৰ কি? যে এই সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰ সদায় কি হয়? সমান হ'ব লাগিব। ঠিক আছে, ইয়াতে চোৱা তোমালোকে মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড হৈছে। ইয়াত মেগনেছিয়াম আৰু অক্সিজেন কি আমাৰ? বিক্ৰিয়ক পদাৰ্থ, আৰু মেগনেছিয়াম অক্সাইড আমাৰ কি? বিক্ৰিয়াজাত পদাৰ্থ। ধৰি লোৱা তোমালোকে মেগনেছিয়াম 5 গ্ৰাম লৈছা আৰু অক্সিজেন 2 গ্ৰাম লৈছা, তেনেহ'লে
আমাৰ বিক্ৰিয়াজাত পদাৰ্থ কিমান উৎপন্ন হ'ব লাগিব 7 গ্ৰাম উৎপন্ন হ'ব লাগিব তাৰমানে ইয়াতে যিমানে লবা বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ সিমান গ্ৰামে হ'ব লাগিব এইটোকে আমি কি বুলি কওঁ ভৰৰ নিত্যতা সূত্ৰ বুলি কওঁ ঠিক আছে নেক্সট এটা কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আহি থাকে এক্সামত যে ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব লাগে কিয় যিকোনো এটা ৰাসায়নিক সমীকৰণৰ আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংখ্যা সমান কৰিব লাগে কিয় কাৰণটো কি কাৰণ যে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে সেইভাবে ৰাসায়নিক সমীকৰণ এটা কি কৰিব লাগে সন্তুলন কৰিব লাগে আশা কৰো ভিডিওটো তোমালোকক ভাল লাগিব যদি ভিডিওটো তোমালোকক ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ তোমালোকে নটিফিকেশনটো অন কৰি ৰাখিবা থ্যাংক ইউ সকলোকে